হয়, অৱশেষত অন্ত পৰিল 2,73,908 গৰাকী শিক্ষাৰ্থীৰ অপেক্ষা আৰু আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল আৰু 2,73,908 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত সফলতাৰে উত্তীৰ্ণ হৈছে এইবেলি 2,42,794 গৰাকী শিক্ষাৰ্থী আৰু এইবাৰ ফলাফলত প্ৰথমবাৰৰ বাবে নাথাকে কোনো ধৰণৰ স্থান প্ৰাপক। তাৰ পৰিৱৰ্তে এইবাৰ ঘোষণা কৰা হৈছে শীৰ্ষস্থানত থকা জিলাৰ নাম আৰু 37 বছৰ পাছত এক ডাঙৰ সিদ্ধান্ত। আৰু মই বৰ্তমান উপস্থিত আছো সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী আমাৰ সৈতে উপস্থিত আছে। ইয়াৰ সমান্তৰালকৈ আমি সোণাপুৰ মহাবিদ্যালয়ৰ ফলাফলো আমি জানিবলৈ চেষ্টা কৰিম অধ্যক্ষগৰাকীৰ মুখেৰে। কি ক'ব, কেনেধৰণৰ ফলাফল এইবেলি? ৰিজাল্ট ভাল। আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ পৰা কমাৰ্চত আমি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ফাৰ্ষ্ট ডিভিজন পাইছে, লেটাৰো পাইছে আৰু সেই ধৰণে আমাৰ আৰ্টছত 81% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আমাৰ আৰ্টছত আমাৰ মহাবিদ্যালয়ত আৰু তিনিখনমান স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়েহি। গতিকে একজেক্টলি আমাৰ মহাবিদ্যালয়ৰ পাৰ্চেণ্টেজটো অকণ তাতকৈ বেছি হ'ব। গতিকে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে পাছ কৰিছে আৰু তেনেকৈ লেটাৰসহ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে, বহু ছেকেণ্ড ডিভিজন ছাত্ৰ ছাত্ৰীও লেটাৰ পাইছে। গতিকে সেই সকলো ছাত্ৰ ছাত্ৰীলৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শিক্ষকসকলক, যিসকলে শিক্ষকে কষ্ট স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি এই পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে, তেওঁলোকক আমি আমাৰ ফালৰ পৰা আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু প্ৰচেষ্টা আমি গ্ৰহণ কৰিছোঁ। যোৱা বছৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ উপস্থিতিৰ সংখ্যা যেতিয়া নগণ্য হৈ গৈছিলে, তেতিয়া আমি বহু প্ৰচেষ্টা কৰিছোঁ। মহাবিদ্যালয়ৰ পৰা শিক্ষকসকলৰ গোট খাইছোঁ, আমি কথা পাতিছোঁ, ছাত্ৰ ছাত্ৰীসকলক আমি কলেজলৈ মাতিছোঁ, অভিভাৱকসকলক মাতিছোঁ, বিভিন্ন সভা সমিতি পাতিছোঁ আৰু সেইবিলাকৰ ফলশ্ৰুতিত আজি ৰিজাল্ট আমি ভাল পাবলৈ সক্ষম হৈছোঁ। কষ্ট কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিছে, কষ্ট বিনিময়ত আমাক ভাল ৰিজাল্ট দিবলৈ তেওঁলোকে সক্ষম হৈছে। ছাৰ, এইখিনিতে আমি এটা কথা জানিবলৈ চেষ্টা কৰিম যে এইবাৰ এটা 37 বছৰ পাছত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইবাৰ স্থান প্ৰাপকৰ নাম ঘোষণা কৰা হোৱা নাই, তাৰ পৰিৱৰ্তে শীৰ্ষস্থানত থকা জিলাসমূহৰ নাম ঘোষণা কৰা হৈছে। এই সিদ্ধান্তটোত কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব আপোনাৰ? মোৰ প্ৰতিক্ৰিয়া একো নাই, মই ভাল পাইছো এইকাৰণেই যে আমি আগতে আমি ষ্টেণ্ড কৰিছিলে, কাৰোবাক ৰিকগনাইজ কৰিছিলে, সেইটো এটা ভাল কথা, বেয়া কথা বুলি কোৱা নাছিলো, নাই বা নকওঁ। কিন্তু সেই ৰিকগনিশ্যনটোৰ বিনিময়ত যেতিয়া এজন ছাত্ৰৰ 1 নম্বৰ বা 0.5 নম্বৰৰ কাৰণে তেওঁলোকক এই শীৰ্ষস্থান পাবলৈ সক্ষম নহয়, গতিকে সেই ছাত্ৰজনক এই স্থান পোৱা ছাত্ৰজনৰ লগত আমি নিমিলাওঁ। একেলগে আজি বাতৰি আপোনাৰ ৰিপৰ্টাৰসকল আহিলেও সেই 0.5 কমকে পোৱা স্থান নোপোৱা ছাত্ৰজনক আপোনালোকে প্ৰশ্ন নকৰে, কিন্তু বাকীজনক প্ৰশ্ন কৰে, অভিভাৱকৰ ওচৰলৈ যায়। গতিকে ইজনে সেই মনৰ এটা দুখ ভাৱ এটা লৈ থাকে। গতিকে এই দুখ ভাৱটো আজিৰ পৰা আঁতৰিলে। গতিকে আমি ভাল পাইছোঁ যে জিলা ভিত্তি এখন জিলা কিমান শিক্ষা ক্ষেত্ৰত তেওঁলোকে আগবঢ়া, গতিকে এই কথাটোত বা তেওঁলোকে শিক্ষা ক্ষেত্ৰত কিমান কৰিছে আমি ইয়াত জিলা পৰ্যায়ত আমি বস্তুটো অধ্যয়ন কৰিব পাৰিম। গতিকে আমি মহাবিদ্যালয়ত যদি আজি কয় কামৰূপত যদি বেছি হয়, যদি ধুবুৰীত বেছি হয়, তেতিয়াহ'লে আমি গম পাব যে ধুবুৰীত ঠিকে আছে বুলি আমি কৰিব লাগে। এনেকুৱা ধৰণৰ এটা উৎসাহ আহে। আৰু ষ্টেণ্ড কৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ একেখন মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ষ্টেণ্ড কৰে। তেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ যদি আমি চাবলৈ যাওঁ, আমাৰ চকুটো ডাইৰেক্ট পৰে, পোনে পৰেগৈ যে এইখন মহাবিদ্যালয় ইমানখিনিয়ে ছাত্ৰই ষ্টেণ্ড কৰিছে, গতিকে ডিষ্ট্ৰিক্টটোতে চাগে বেছি ভাল ৰিজাল্ট হ'ব। গতিকে এয়া আছিল সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ডাঙৰীয়া। আৰু সোণাপুৰ মহাবিদ্যালয়ৰ পৰা এইবাৰ 361 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত আৰু তাৰে 292 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ বাণিজ্য শাখাত তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ হৈছে 100%ৰে উজ্বলি উঠিছে এতিয়া বাণিজ্য শাখা সোণাপুৰ মহাবিদ্যালয়। আৰু ইয়াৰ লগতে যি 37 বছৰ পাছত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যি এইবাৰ প্ৰথমবাৰৰ বাবে যি স্থান প্ৰাপকৰ ঘোষণা কৰা হোৱা নাই, সেই সিদ্ধান্তৰো আচলতে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ